প্ৰত্যেক অংগনবাড়ী কেন্দ্ৰত যিমানখিনি হিতাধিকাৰী আছে তেওঁলোকক আমি মোবাইলৰ যোগেদি FRS মানে তেওঁলোকক আমি মুখৰ ফটো তুলিব লাগিব আৰু যেতিয়া আমি তেওঁলোকক আমি পুষ্টি খাদ্য বস্তু দিয়া হয় তেতিয়া তেওঁলোকক আমি আকৌ ফটো তুলি পেলাই তেওঁলোকক আমি তাতে চাবমিট কৰিব লাগিব গতিকে এইটো এটা আমাৰ কাৰণে বৰ ডাঙৰ সমস্যা আছে যিহেতু OTP কথা আহি পৰে যেতিয়া আমি তেওঁলোকক FIS কৰো তেতিয়া EKYC FIS কৰো তেতিয়া OTP কথা আহি পৰে OTP কথা হলে এটা মোবাইলটো কথা আহি পৰে এনেকুৱা তাৰমানে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল আছে তেওঁলোকৰ আপোনাৰ মোবাইল নাথাকে কাৰোবাৰ মোবাইল থাকে যদিও আপোনাৰ ধৰ ৰিচাৰ্জ নাথাকে আৰু তাৰোপৰি কিছুমান ঠাইত আপোনাৰ নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে গতিকে FIS কৰাটো সম্পূৰ্ণ নহয়গৈ আৰু সেইকাৰণে আপোনাৰ গতিকে এইটো তাৰমানে অংগনবাড়ীখিনি হাৰাশাস্তি হৈছে তাৰোপৰি এটা ডাঙৰ কথা হৈছে তেওঁলোক বঞ্চিত হৈছে যিখিনিক আমি কৰিব পৰা নাই তেওঁলোকক ইতিমধ্যে আপোনাৰ আঁতৰাই দিব কৈছে ডিলিট কৰি দিব কৈছে গতিকে তেওঁলোকে এতিয়া সেই হিতাধিকাৰীখিনি আজি পৰিপুষ্টি আহাৰৰ পৰা বঞ্চিত হ'ব গতিকে সেইটো কাৰণে আজি আমি ভোটৰ অসম কলা দিৱস হিচাপে পালন কৰিছো ভাৰততে সৰ্বভাৰতীয় কলা দিৱস হিচাপে পালন কৰা হৈছে যাতে মানে FIS এইটো বন্ধ কৰি হিতাধিকাৰীসকলক যাতে পৰিপুষ্টি আহাৰৰ পৰা বঞ্চিত নকৰক যিহেতু পৰিপুষ্টি আহাৰ বঞ্চিত হলে তেওঁলোকে পুষ্টিৰ মান কমিব আৰু আজি আমাৰ যিহেতু UNICEF আদি কৰি বিভিন্ন হেৰিয়ে শিশুৰ প্ৰক্ৰিয়া চলি আছে গতিকে যাতে এনেকুৱা এটা নহওক এইটো এটা মানে অদ্ভুত কাণ্ড কৰিছে যিটোৰ পৰা শিশুসকল বঞ্চিত হ'ব বঞ্চিত হোৱাৰ পৰা শিশুসকল আপোনাৰ ওজন কমিব তাৰপৰা নিৰোগী হয়তো এদিন মৃত্যুৰ মুখত পৰিব তাৰোপৰি আমাক এই হিচাপে এতিয়া যিখিনি আমি কাৰ্য কৰি আছো ইয়াৰ উপৰি কেন্দ্ৰসমূহ একত্ৰীকৰণ কৰিলে প্ৰায় কেন্দ্ৰ একত্ৰীকৰণ কৰাৰ ফলত আপোনাৰ যথেষ্ট অসুবিধা হৈছে ৱৰ্কাৰসকলক আপোনাৰ 5 কিলোমিটাৰ দূৰৈত 10 কিলোমিটাৰ দূৰৈত কেন্দ্ৰ চলাব যাব দিছে সেইটো নিজৰ কেন্দ্ৰটো এৰি যিহেতু একত্ৰীকৰণৰ পথত নটিফিকেশ্যনখন আছিল আপোনালোকৰ দৰকাৰ বেনিফিচিয়াৰী যতে কম আছে তেনেকৈ কেন্দ্ৰবোৰ ওচৰৰ কেন্দ্ৰটোত লগাব দিছিলে যাতে ওচৰত থকা কেন্দ্ৰটোত একেলগে হয় একোটা তেওঁলোকে কেন্দ্ৰটো চলাব পাৰে কিন্তু তাকে নকৰি তেওঁলোকে কি কৰিলে 5 কিলোমিটাৰ 10 কিলোমিটাৰ 15 কিলোমিটাৰ দূৰৈত ৱৰ্কাৰসকলক যাবলৈ দিছে সেইটোতো অসম্ভৱ মাননীভুক্ত ৱৰ্কাৰসকলে কেতিয়া ইমান দূৰ যাব নোৱাৰে কাৰণ তেওঁলোকৰ যাতায়াতী খৰচৰ কথা আছে তাৰোপৰি সেই ভিতৰত তেওঁ যিটো কেন্দ্ৰৰ পৰা পঠিয়াই দিলে সেই কেন্দ্ৰৰ হিতাধিকাৰী এতিয়া পুষ্টিৰ আহাৰৰ যিটো আপোনাৰ বিভাগীয় কৰ্তৃপক্ষে প্ৰেৰণ কৰি টকা সেইটো কমোৱা নাই গতিকে তেওঁলোকে পুষ্টিৰ আহাৰ কেন্দ্ৰত খোৱাৰ পৰা বঞ্চিত হ'ব সেইটো এটা ডাঙৰ সমস্যা আৰু তাৰোপৰি আমাক বিষয়ববীয়াসকলে বহুত হাৰাশাস্তি কৰিছে আমি 8 আগষ্টৰ দিনা আমি জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ত গৈছিলো এইটো সন্দৰ্ভত আলোচনা কৰিবলৈ তেখেতে আমাক অপমান কৰিছে তেখেতে আমাক কৈছে উচতাবলৈ আহিছে বিশেষকৈ তেনেকুৱা কথা ক'ব নালাগে এজন বিষয়াৰ ওচৰত আমি আগতেও যাওঁ আমাৰ বিষয়াসকলৰ ওচৰত আমি সমস্যা সমাধানৰ কাৰণে কিন্তু তেখেতে আমাক অপমান কৰিছে সন্থা হিচাপে ইমান বেয়াকৈ অপমান কৰিছে তেওঁ কৈছে উচতাবলৈ আহিছে কাৰণ এইটো উচতোৱা কথাই নহয় আমাৰ সমস্যা আৰু তেওঁ আমাৰ প্ৰধান বিষয়া তেওঁ তাক গুৰুত্ব দিব লাগিব আৰু তেওঁ এনেকুৱা কাণ্ড কৰিছে কেন্দ্ৰত গৈ পেলাই যি এগৰাকী ৱৰ্কাৰে যদি EKYC কাম কৰি আছে EKYC কাম কৰাৰ পিছত তেওঁ কৈছে ইউটিউব চাই আছে চাকৰি খাম ছাছপেনশ্যন কৰিম আৰু যিহেতু এতিয়া SMP চলা নাই আমাৰ SMP বন্ধ হৈ আছে চৰকাৰ বিভাগীয় কৰ্তৃপক্ষে আমাৰ SMP প্ৰেৰণ কৰা নাই তাৰোপৰি কৈছে যদি SMP নোখায় ছাছপেণ্ড কৰিম এইবোৰ কেনেকুৱা কথা এইবোৰতো সম্ভৱ নহয় মাননীভুক্ত অংগনবাড়ী ৱৰ্কাৰ কিবা ওপৰৰ নটিফিকেশ্যন আহিছে নেকি যে ৱৰ্কাৰে নিজে খুৱাব যিহেতু আমাৰ ICDS আঁচনিৰ মূল লক্ষ্য আছিল যে কেন্দ্ৰৰ শিশুসকলৰ পুষ্টিহীনতা দূৰ কৰা পুষ্টিহীনতা দূৰ কৰা অকল মৃত্যু হ্ৰাস কৰা গতিকে শিশুসকলক যদি আমি সময়মতে পুষ্টি আহাৰ যোগান ধৰিব নোৱাৰো তেতিয়াহ'লে সেই শিশু অকাল মৃত্যুত পৰাটো অতি সম্ভাৱ্য কথা হৈ পৰিছে আৰু পুষ্টিহীনতাত ভুগিব যিহেতু এতিয়া উপযুক্ত মহোদয়ে কৈ গ'ল উপযুক্ত আমাৰ সম্পাদিকা মহোদয়ে কৈ গ'ল যে আমাৰ FRS ফেচ ৰেকগনাইজেশ্যন কৰিব লগা আছে প্ৰতিজন শিশুৰ এগেইনষ্টত বেনিফিচিয়াৰী এগেইনষ্টত যদিহে আমি ফেচ ৰেকগনাইজেশ্যন কৰিব নোৱাৰো তেতিয়াহ'লে সেই হিতাধিকাৰীজন আমাৰ বেনিফিচিয়াৰী তালিকাৰ পৰা ইতিমধ্যে ডিলিট কৰি দিছে আমাৰ বিষয়াসকলে আৰু ডিলিট কৰাৰ লগে লগে তেওঁলোকৰ বাবে আমাৰ যি খাদ্য বস্তু যোগান সেই বস্তুবোৰ আমাৰ কাৰ্যালয়ৰ পৰা কৰ্তন কৰিছে যদিহে আমাৰ বেনিফিচিয়াৰীজনে ডিলিট হয় বা খাদ্য বস্তুবোৰ কৰ্তন হয় তেতিয়াহ'লে সেই হিতাধিকাৰীজন সেই শিশুজন অতি সোনকালে পুষ্টিহীনতাত ভোগাৰ সম্ভাৱনা বেছি গতিকে আঁচনিৰ যি লক্ষ্য আছিল যে আমাৰ পুষ্টিহীনতা দূৰ কৰা অকাল মৃত্যু বাধা দিয়া গতিকে সেইখিনিৰ পৰা আমি তেওঁলোকক কমাব পাৰিম নে বাঢ়ি যাব সেইটো আমাৰ এটা প্ৰশ্ন আহিছে
চৰকাৰলৈ, যিহেতু চৰকাৰে আমাক আমাৰ এই দুধুৰ মুধুৰ অৱস্থাত পেলাইছে। আৰু এতিয়া আমাৰ যিবোৰ কেন্দ্ৰসমূহ একত্ৰীকৰণ কৰিছে, উপৰোক্ত সম্পাদিকাই কৈ গ'ল যে সেই একত্ৰীকৰণৰ ফলত আমাৰ কৰ্মী সহায়িকাসকলে যিসকলে অন্য এটা কেন্দ্ৰলৈ আহিব লগা হৈছে, আমাৰ একেখন গাঁও এলেকা হলে কোনো কথা নাই, বহুত দূৰলৈ যাব লগা হৈছে। সেই সন্দৰ্ভত আমি বিষয়াক ইতিমধ্যে প্ৰত্যেক কৰ্মী গৰাকীয়ে বিষয়াক এখন আবেদন দাখিল কৰিছিল আমাৰ টেঙাহাট ICDS প্ৰকল্পত। সেই বিষয়া গৰাকীয়ে কিন্তু ৰিচিভ নকৰিলে, তেওঁৰ ওচৰত সেই আবেদনসমূহ জমা কৰি ৰাখিলে। যদিহে তেওঁ আমাক ৰিচিভ কপিও নিদিলে, তেতিয়াহ'লে আমি সেই বিষয়টো ওপৰত উত্থাপন কৰিব পাৰিম নে? তেওঁৰ যোগেদি আমি মাননীয় DC মহোদয়াক বা উপৰোক্ত মন্ত্ৰী মহোদয়াক জনাব বিচাৰিছিলো যে আমাৰ কেন্দ্ৰ একত্ৰীকৰণৰ ফলত যি সমস্যা হৈছে সেইটো আমি মানি নলওঁ। গতিকে সেই আবেদনখনো তেওঁলোকে ৰিচিভ নকৰিলে। ৰিচিভ নকৰাৰ ফলত এতিয়া আমাৰ পঞ্চায়তে ৰৈ গ'ল। ৰৈ যোৱাৰ কাৰণে আমাৰ কৰ্মীসকল এতিয়া ধুমুমূৰত পৰিছে। তাৰোপৰি আৰু এটা কথা আছে, ৰ'ব, এতিয়া যি জইণ্ট একাউণ্টত সোমাই দিছে পইচাসমূহ, সেই হিচাপে যদিহে বেনিফিচিয়াৰীসকলে উপৰোক্ত বিষয়াসকলে যে আমাক সঠিক লিষ্টখন দিব নোৱাৰে, তেতিয়াহ'লে কোন বেনিফিচিয়াৰীৰ বাবে কিমান টকা আহিছে আমি নেজানিম। আমাৰ কৰ্মী সহায়িকাৰ মাজত এটা বিভেদৰ সৃষ্টি হ'ব। এইটো এটা সম্ভাৱ্য কথা আমাৰ সন্মুখত আহিছে। গতিকে আমাৰ সন্মুখত সমাগত তাক দূৰ কৰিব লাগে। আমি আজি সৰ্বভাৰতৰ লগতে অসমৰ ডিব্ৰুগড় জিলাতো এই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা